ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা অলপ দিন আগতে গ্ৰামীণ ডাক সেৱকৰ কাৰণে যি 21,413টা পদৰ অনলাইন আবেদন হৈছিলে, তাৰ প্ৰথম আৰু ছেকেণ্ড দুখন মেৰিট লিষ্ট ওলালে আৰু বৰ্তমান ইয়াৰ 3 নম্বৰখন মেৰিট লিষ্টটো ওলাইছে। আৰু যদি আপোনালোকেও ইণ্ডিয়ান পোষ্ট অফিচ গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা ওলোৱা 21,413টা পদৰ কাৰণে আবেদন কৰিছিলে, তেতিয়া আপোনালোকৰ যদি প্ৰথম আৰু ছেকেণ্ড মেৰিট লিষ্টখনত নামটো অহা নাই, তো থাৰ্ড মেৰিট লিষ্টখনত নামটো আহিছে নাই আপুনি বৰ্তমান চাব পাৰিব। ইয়াৰ যোনখন থাৰ্ড মেৰিট লিষ্ট হয়, সেই থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ পাইছে 19 মে' 2025। ইয়াৰ থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ পাইছে। যোৱাকালি ইয়াৰ মেৰিট লিষ্টখন ওলাইছে। আৰু যদি আপোনালোকেও ইণ্ডিয়ান পোষ্ট অফিচ গ্ৰামীণ ডাক সেৱক GDSৰ ফালৰ পৰা ওলোৱা 21,413টা পদৰ কাৰণে আবেদন কৰিছিলে, তেতিয়া আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি আপোনাৰ মেৰিট লিষ্টখনত নামটো আহিছে নাই আপুনি চাব পাৰিব। আৰু ইয়াত আপোনালোকে লগ ইন কৰিও চাব পাৰিব। টোটেল পদ আছিলে 4,113টা পদৰ। আৰু আপোনালোকৰ বৰ্তমান মেৰিট লিষ্টখন ওলাইছে। আৰু ইয়াৰ যোনখন প্ৰথম মেৰিট লিষ্ট হয়, প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাইছিলে আপোনালোকৰ 21 মাৰ্চ 2025। আৰু ছেকেণ্ড মেৰিট লিষ্টখন প্ৰকাশ পাইছিলে 21 এপ্ৰিল 2025। আৰু যোনখন থাৰ্ড মেৰিট লিষ্ট হয়, সেইখন বৰ্তমান প্ৰকাশ পাইছে 19 মে' 2025। তো আপোনালোকে যদিহে আবেদন কৰিছিলে ইণ্ডিয়ান পোষ্ট অফিচ গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা ওলোৱা এই 21,413টা পদৰ কাৰণে, তেতিয়া আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ ডেট অফ বাৰ্থটো দি আপুনি আপোনাৰ মেৰিট লিষ্টখনত নামটো আহিছে নাই বৰ্তমান চাব পাৰিব।